তাই আগতে ওলাই গৈ 15-20 দিনৰ মূৰত আকৌ আহে। আগতো এনেকে মানে ওলাই যায় এনেকে 15 দিন 20 দিনৰ মূৰত আহি আকৌ সোমাইহি ঘৰ। এইবাৰো 25 তাৰিখৰ পৰা তাই নাইকিয়া হৈছে। যোৱা 25 তাৰিখৰ দিনা 10 বজাৰ পাই ঘৰৰ পৰা তাৰমানে নাইকিয়া হৈছে আৰু মানে কলৈ গৈছে কি হৈছে আমি একো মুহূৰ্ত পোৱা নাই, বিচাৰ কুচাৰ কৰিছো। তাই মোৰ ডাঙৰ বোৱাৰী, ল'ৰাটো কেৰেলাত থাকে। মোৰ ডাঙৰ বোৱাৰী, মোৰ ডাঙৰ ল'ৰা ডাঙৰ বোৱাৰী কেৰেলাত আছিলে, এতিয়া সিও মানে আহি আছে এতিয়া ঘৰলৈ। হয়, ধেমাজিৰ আহুজা গাঁও পঞ্চায়তৰ অন্তৰ্গত কলফুলনি গাঁৱত সংঘটিত হৈছে এই ঘটনা। এইগৰাকী গিৰীশ গগৈৰ পত্নী। পত্নী 2 পুত্ৰ সন্তানৰ মাতৃ। ল'ৰা অকণমানি ল'ৰা 2টা আছে, ইমান সুন্দৰ সুন্দৰ ল'ৰা, এনেকে যে এৰি যাব পাৰিলে তাকে মানে ভাবি বহুত দুখো লাগিছে, বেয়াও লাগিছে অন্ত। এইগৰাকী গিৰীশ গগৈৰ মাতৃ। গিৰীশ গগৈ কৰ্মসূত্ৰে কেৰেলাত থাকে। ঘৰত 2 সন্তানৰ সৈতে থাকে পত্নী, শাহুৱেকৰ সৈতে নাথাকে, বেলেগকৈ থাকে। সেয়েহে পত্নীয়ে প্ৰায়ে ঘৰত নাথাকে। এইবাৰ আকৌ 2 সন্তানক এৰি নিৰুদ্দেশ হৈছে গিৰীশ গগৈৰ পত্নী। সেয়ে শাহুৱেকৰ এতিয়া হাহাকাৰ লাগিছে। ঘটনাৰ খবৰ পাই পুত্ৰও কেৰেলাৰ পৰা আহি আছে। ডাঙৰ বোৱাৰী যোৱা 25 তাৰিখৰ দিনা 10 বজাৰ পাই ঘৰৰ পৰা তাৰমানে নাইকিয়া হৈছে আৰু মানে কলৈ গৈছে কি হৈছে আমি একো মুহূৰ্ত পোৱা নাই, বিচাৰ কুচাৰ কৰিছো তাকো পোৱা নাই। ল'ৰা অকণমানি ল'ৰা 2টা আছে, ইমান সুন্দৰ সুন্দৰ ল'ৰা, এনেকে যে এৰি যাব পাৰিলে তাকে মানে ভাবি বহুত দুখো লাগিছে, বেয়াও লাগিছে অন্ত। নাই ঠাণ্ডা দিয়া হৈছে তাকে এতিয়ালৈকে একো মুহূৰ্ত পোৱা নাই, খা খবৰ নাই। মুঠতে এতিয়া তাই য'তে থাকক লাগে, মাত্ৰ আমি খবৰটো পালেই হয় যে আমুকতে আছো বা ইয়াতে মই আছো, আমাক সেইটোৱে লাগে। আছিলে ল'ৰাটো, মোৰ ডাঙৰ ল'ৰা ডাঙৰ বোৱাৰী কেৰেলাত আছিলে, এতিয়া সিও মানে আহি আছে এতিয়া ঘৰলৈ। এনেকে আমাৰ ঘৰৰ পৰা মানে বেলেগ হৈ থাকে আৰু, কিন্তু ঘৰটো ওচৰা ওচৰি হ'ব পাৰে কিন্তু বেলেগ আৰু এনেকে বেলেগে থাকে মেলে খায়, ল'ৰা ছোৱালী চায়, ল'ৰাটো থাকে বাহিৰত, এনেকেও কেতিয়াবা যায় ক'ৰবালৈ আকৌ আহে মানে। আগতো এনেকে মানে ওলাই যায় এনেকে 15 দিন 20 দিনৰ মূৰত আহি আকৌ সোমাইহি ঘৰ, এনেকুৱা মানে। এতিয়াও সেই এনেকে ওলাই গুচি গৈছে, তেওঁলোকৰ একো মুহূৰ্ত পোৱা নাই, খা খবৰ পোৱা নাই। কোনো ব্যক্তিয়ে বোৱাৰীগৰাকীৰ খবৰ পালে 9678555005 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে এতিয়া পৰিয়ালটোৱে। চিলাপথাৰৰ পৰা কল্যাণ গগৈ, অসম লাইভ 24।